সন্ধ্যা শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সন্মুখৰ পুখুৰীত মৃতদেহ উদ্ধাৰ। মৃতদেহটো বৰভাগৰ কোহাৰজাৰৰ জয়ন্ত শৰ্মা বুলি চিনাক্ত। নলবাৰী জিলাৰ পূব প্ৰান্তৰ সন্ধ্যা গাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সন্মুখৰ ৰেলৰ আলিৰ সমীপৰ পুখুৰীত উদ্ধাৰ এটা মৃতদেহ। ইতিমধ্যে মৃতদেহটো বৰভাগৰ কোহাৰজাৰৰ জয়ন্ত শৰ্মা বুলি চিনাক্ত কৰা হয়। যোৱা 18 নৱেম্বৰত কোনো লোকৰ ৰিপৰ্ট মতে সন্ধ্যা শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ সন্মুখৰ পুখুৰীত কোনো অচিনাক্ত লোক পুখুৰীত পৰা বুলি অসংখ্য লোকৰ সমাগম হয়। পিছত নলবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত আহি কোনো উপযুক্ত প্ৰমাণ নোহোৱাত সকলোকে আঁতৰাই পঠায়। উল্লেখ্য যে সেই একেটা দিনতে বৰভাগৰ কোহাৰজাৰৰ জয়ন্ত শৰ্মা বয়স প্ৰায় 47 বছৰ নলবাৰী ৰাস মহোৎসৱস্থলীৰ পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে ইতিমধ্যে নলবাৰী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ প্ৰদান কৰে। লগতে 19 নৱেম্বৰত সন্ধ্যাত উক্ত পুখুৰীৰ পাৰলৈ আহিও অনুসন্ধান চলোৱায়, কিন্তু কোনো সুসূত্ৰ লাভ নকৰে। আজি ৰাতিপুৱাই স্থানীয় লোকে উক্ত পুখুৰীটোত এটা মৃতদেহ উদ্ধাৰ কৰে। পিছত সন্ধানহীন জয়ন্ত শৰ্মাৰ পৰিয়ালৰ লোকে চিনাক্ত কৰে উক্ত মৃতদেহটো জয়ন্ত শৰ্মাৰ বুলি। ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে কোহাৰজাৰৰ অবিবাহিত যুৱক কি কাৰণত সন্ধ্যা গাঁৱৰ পিনে আহিছিল সেয়া যেন সাঁথৰ হৈ ৰল। কোনদিনাৰ পৰা মানে পৰহি গধূলি সি ৰাস চাব আহিছিলে, মানে ৰাস মানে ঠিক ৰাস চাম বুলি অহা নাছিলে, ভিনাইহঁতৰ ঘৰত আহিছিলে। তাৰপিছত ভিনাইহঁতৰ ঘৰত গৈ কিনে চাহ তাহ খাই কিনে ক'লে যে এবাৰ মই ৰাসত যাই কিনে গোহাঁই চাই আহোঁ। আহিম বুলি কৈ 7টামান বজাত লাষ্ট ডাঙৰ ককাইকে ফোনত পাইছে তাক। পোৱাৰ পিছত আপোনাৰ তাৰপিছত এই ৰাস চাই কিনে সি যোৱা কথা আছিলে ঘৰত, কিন্তু 8:30মান বজাত যেতিয়া যোৱা নাই, বায়েকে ফোন কৰিলে এবাৰ মোবাইলটো চুইচ অফ পালে। তাৰপিছত থাকিল অকণমান সময়, 9টামান বজালৈকে থাকিলে বায়েকে। তাৰপিছত 9টা বজাত ঘৰলৈ যাই পোৱা নাই, ঘৰত ফোন কৰিলে আকৌ। তেতিয়াই অলপ মানে বিচাৰ মানে হেৰি লাগিলে, ক'ত গ'ল সি। তাৰপিছত সিদিনা তেনেকৈ থাকিলে আৰু পিছত ৰাতি আহিলে, দাদাহঁত আহি চালে ইয়াত 4টা বজালৈকে কোনো খবৰ পোৱা নাই। তাৰপিছত কালি আমি গম পালোঁ যে ইয়াতে এটা মানুহ, মানে ইয়াতে কোনোবা লাইটত কাম কৰি থকা মানুহ এটা পৰা দেখা পালে। দেখা পোৱাৰ পিছত আমাৰ গাঁৱৰ মানুহ আহিলে, কিন্তু কালি কোনো হেৰি গম পোৱা নাছিলোঁ। তাৰপিছত আজি আমি ৰাতিপুৱা খবৰ পালোঁ যে ইয়াতে এটা মানুহ আহি উঠিছে। আহি চালোঁ যে হয় আমাৰ মানুহজনে হয়। কি নাম আছিল তেখেতৰ? তেওঁৰ নাম আছিলে জয়ন্ত শৰ্মা, ঘৰত জোং বুলি মাতিছিলে। কিমান বয়স, কিমান মানুহ? বয়সটো আপোনাৰ 45+। ঘৰত কোন কোন আছিলে তেখেত? ঘৰত তেখেতৰ ককাই 3জন, ডাইৰেক্ট এটা, বায়েক এটা, বায়েকটো বিয়া দিছে। মাক আছে, দেউতাক আজি 5 মাহমান আগত ঢুকাইছে। জয়ন্ত শৰ্মা বুলি চিনাক্ত হৈছে এইটো? জয়ন্ত শৰ্মা হয়। আৰু নলবাৰী আৰক্ষীক খবৰ কৰা গৈছে? কৈছে, খবৰ কৰা গৈছে। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।